কামৰূপ মহানগৰ জিলাৰ পূব কামৰূপ বন সংমণ্ডলৰ অধীনস্থ মৰকদোলা সংৰক্ষিত বনাঞ্চলত ভূমাফিয়াৰ বেদখলৰ বিৰুদ্ধে বন বিভাগৰ তাৎক্ষণিক অভিযান। সোণাপুৰৰ বন বিভাগে উক্ত স্থানত নিৰ্মাণ কৰা কেইবাটাও ঘৰ ভাঙি পেলায়। ঘটনা সন্দৰ্ভত সোণাপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল বনাঞ্চলিক বিষয়াৰ। এই সন্দৰ্ভত আমাক সবিশেষ জনাব সাংবাদিক কমল কৃষ্ণ ডেকাই। এইবাৰ ভূমাফিয়াৰ চকু পৰিল সংৰক্ষিত বনাঞ্চলৰ ভূমিত আৰু এটা কথা ক'ব লাগিব যে প্ৰতিদিনে যিমানেই ভূমাফিয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ নকৰোঁ, কিন্তু ভূমাফিয়াই ভূমি বেদখলৰ নিচিনা কাৰ্য সংগঠিত কৰি গৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ সোণাপুৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ত। আৰু এটা কথা ক'ব লাগিব, এই কাৰ্যালয়ৰ অধীনতে যি মৰকদোলা সংৰক্ষিত বনাঞ্চল আছিল, সেই মৰকদোলা সংৰক্ষিত বনাঞ্চলত ভূমাফিয়াই বেদখল চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। আৰু এই অভিযোগৰ পাছতেই যি বন বিভাগ, সেই বন বিভাগে তৎপৰতাৰে তাত নিৰ্মাণ হোৱা কেইবাটাও বাঁহৰ ঘৰ তেওঁলোকে ভাঙি পেলাবলৈ সক্ষম হয়। আৰু মই এই ক্ষেত্ৰত যি আচলতে বনাঞ্চলিক বিষয়াগৰাকী ইয়াৰ যি আছে, তেওঁৰ মানে যি ভাষ্য, সেই ভাষ্য আমি সংগ্ৰহ কৰাৰ চেষ্টা কৰিম। আৰু এটা কথা ক'ব লাগিব যে সংৰক্ষিত যি বনাঞ্চল আছে, সেই বনাঞ্চলো কিন্তু ভূমাফিয়াৰ যি চকু, সেই চকুৰ পৰা আঁতৰি যোৱা নাই। বাৰে বাৰে মুখ্যমন্ত্ৰী হওক বা যি আচলতে ৰাজ্য চৰকাৰেই হওক, বিভিন্ন ধৰণৰ যি ভূমি বেদখলক লৈ বিভিন্ন ধৰণৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে, কিন্তু তাৰ পিছতো কিন্তু এই যি ক্ষেত্ৰত কোনো ধৰণৰ সফল হোৱা নাই। আৰু মই এই বনাঞ্চলিক বিষয়াগৰাকী আছে, তেওঁৰ পৰা কিছু কথা জানিম যে যি মৰকদোলা যি সংৰক্ষিত বনাঞ্চল, আৰু ইতিমধ্যে এটা অভিযোগ উত্থাপন হৈছে যে তাত বেদখল হৈছে, আৰু ইতিমধ্যে আপোনালোকেও তৎপৰতা গ্ৰহণ কৰি তাত থকা কেইবাটাও বাঁহৰ ঘৰ ভাঙি পেলাইছে। কি ক'ব এই ক্ষেত্ৰত? তাৰমানে এইটো আমি আজি কিছুদিনৰ পৰা আমি এটা গোপন সূত্ৰে গম পাইছিলোঁ যে এটা দল এটাই তাত মানে বেদখল কৰাৰ কাৰণে লাগি আছে। আমি ৰেগুলাৰ তাত পেট্ৰলিং কৰি আছিলোঁ। আৰু এই ক্ষেত্ৰত আমাৰ যিটো বন প্ৰাধিকাৰী বিষয়া অৰুণী বল্লভ শইকীয়া ছাৰেও আমাক কৈছে যে কোনো ধৰণৰ যেন বেদখল কোনো কাৰণতে নহয়। সেইকাৰণে আমি কৈ থাকোঁ, সিদিনা হঠাৎ আমি দেখা পালোঁ যে কোনোবাই বাঁহৰ দুটা ঘৰ আৰু এটা বহুত জেগা মানে টিনেৰে ঘেৰাও কৰিছে। তেতিয়া আমি দলটোৱে লগে লগে গোটেইটো ভাঙি পেলাই। তাৰপিছত আমি গোপনীয়তে গম পাওঁ সেই পাৰ্টিৰ পৰা কোনোবাই আমাৰ ওপৰতে কেছ দিয়া বুলি, কিন্তু আমাক পুলিচ প্ৰশাসনে আমাক জনোৱা নাই। তাৰপিছত আমাৰ ফালৰ পৰা আমি এটা কেছ ৰুজু কৰিছোঁ আমাৰ বিভাগীয় হিচাপে, আৰু থানাত আমি এখন এজাহাৰ দিছোঁ। এই গোপনীয়তে এজাহাৰত আমি নাম পাইছোঁ। এতিয়া তদন্ত চলি আছে, তদন্তৰ শেষত দেখা যাওক। ইতিমধ্যে যি আচলতে ইয়াৰ যি এৰিয়া, যি মাটিকালি কিমান আছে এই মৰকদোলা ৰিজাৰ্ভ ফৰেষ্ট? এইখন ৰিজাৰ্ভ ফৰেষ্ট আমাৰ ঘোষণা হৈছে 1982 চনত। ইয়াৰ মাটিকালি আছে 1426 হেক্টৰ। আৰু এইটো মানে দক্ষিণ ফালৰ ৰিজাৰ্ভখনৰ দক্ষিণ ফালৰ ঠিক মাজমানতে পৰে। আৰু যিখিনি তাতে আমি উচ্ছেদ চলাইছোঁ, আৰু এতিয়াও আমি তাত সঘনাই গৈ আছোঁ যেন আৰু তেওঁলোকে হেৰি কৰিব নোৱাৰে। বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হয় যে ৰিজাৰ্ভ ফৰেষ্টৰ ভূমিসমূহ মানে সুৰক্ষিত নহয়, তো এই ক্ষেত্ৰত আপোনালোকৰ আৰু এই যি অভিযান অব্যাহত থাকিব? এইটো কণ্টিনিউ থাকিব। আৰু এইটো আমাৰ ওপৰৰ পৰা আমাক ষ্ট্ৰিক্টলি শিকাই দিছে যে কোনো যেন নতুন বেদখল নহয় কোনো কাৰণতে। এইটো একদম আমাৰ ষ্ট্ৰিক্টলি আমাৰ অৰ্ডাৰ দিয়া আছে, আৰু সেইকাৰণে আমি সদায় এইটো পেট্ৰলিংটো আমি কৰি আছোঁ। এতিয়া ব্যৱস্থা কি গ্ৰহণ কৰিব যোনে দখল কৰিছে? এতিয়া আমি এজাহাৰ সেই কৰিছোঁ, নিজাকৈ আমি এটা তদন্ত কৰি আছোঁ। তদন্তৰ পিছত আমি গম পাম কোন ইয়াত জড়িত হৈ আছে। এতিয়া সঠিককৈ ক'ব নোৱাৰি তদন্ত শেষ নোহোৱালৈকে। হয়, এয়াই যি আচলতে 1982 চনতেই যি ইয়াৰ যি ৰিজাৰ্ভ সংৰক্ষিত বনাঞ্চল হিচাপে যি ঘোষণা হৈছিল অসম চৰকাৰৰ নটিফিকেশ্যন অনুযায়ী, আৰু সেই 1982 চনত যে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা হোৱা বনাঞ্চলত যি বেদখল চলি, তাক লৈ এতিয়া কিন্তু যথেষ্ট কঠোৰ স্থিতি গ্ৰহণ কৰিছে সোণাপুৰ বন বিভাগে। আৰু তেওঁলোকে ইতিমধ্যে কৈছে। কমল কৃষ্ণ ডেকা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।